আজি আমি প্ৰায় 10টামান বজাত আমি দেখিবলৈ পাইছোঁ আমাৰ ডুমনি বজাৰ কাষতে এটা জিৰণি চৰা আছে। এই জিৰণি চৰাত আমি অৰ্নিবিলৰ বাসিন্দা পিক লাকৰা বুলি ব্যক্তি এজনে জিৰণি চৰাত আমি মৃত্যু হৈ থকা অৱস্থাত আমি দেখিবলৈ পাইছোঁ। আৰু এই মৃত্যু হোৱা ঘটনাক যদি চাবলৈ গ'লে যিটো আমাৰ ডুমনি বজাৰৰ ভিতৰত যি সুৰাৰ দোকান আছে, মদৰ দোকান আছে, চুলাই ভাটিৰ দোকান আছে, যিটো এই চুলাই ভাটিৰ দোকানটো ৰাতিপুৱা 4:30 বজাত মানে খোলা থাকে। আৰু 4:30 বজাৰ পৰাই যিসকল সুৰাপান কৰে, মদ খায়, তেখেতসকলে মানে 4 বজাৰ পৰাই মানে মদ খাবলৈ ওলাই আহে। আৰু আজি এই মদৰ উপলব্ধি হোৱাৰ কাৰণে আজি মদ খাই মৃত্যু মুখত পৰিবলগীয়া হৈছে। তো এই মদৰ দোকানটো বন্ধ কৰিবলৈ আমি আবকাৰী বিভাগ তথা প্ৰশাসনক আমি অনুৰোধ জনাওঁ যে আমাৰ ডুমনি বজাৰৰ ভিতৰত যি মদৰ দোকান আছে, এই মদৰ দোকানটো অতি সোনকালে বন্ধ কৰিব লাগে। আৰু যিসকল অবৈধভাৱে মদ বিক্ৰী কৰি আছে তেখেতসকলৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনাইছোঁ। আমি চাই আছোঁ যে আজিৰ দিনত যিটো মদ বিক্ৰী কৰে সেই মদ নেচাৰেলভাৱে যিটো বনোৱা মদ নহয়। এই মদত ইউৰিয়া, চাদা, চেণ্ডেল টুকুৰা এনেধৰণৰ বিষাক্ত সামগ্ৰী মিহলাই মদটো যাতে সোনকালে প্ৰস্তুত কৰাৰ কাৰণে এই সামগ্ৰীসমূহ লগোৱা হয়। তো এই মদটো খাই, যি বিষাক্ত মদটো খাই যিসকল মদ সুৰাপান কৰে তেখেতসকলে মানে উপযুক্ত বয়স নোহোৱাৰ আগতে তেওঁলোকে মৃত্যুবৰণ কৰিবলগীয়া হৈ আছে। আমি প্ৰশাসন তথা আবকাৰী বিভাগক আমি অনুৰোধ জনাওঁ যে এই যিটো অবৈধভাৱে ডুমনি বজাৰৰ ভিতৰত যি সুৰা দোকান বহাইছে, সুৰা দোকান চলি আছে, এই সুৰা দোকানটো অতি সোনকালে বন্ধ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। যাতে সুৰা দোকান যদি বন্ধ হয় তেতিয়াহ'লে আমাৰ যিসকলে বাগানৰ ওচৰে পাজৰে যিমানে বসবাস কৰি আছে তেওঁসকলে মদটো উপলব্ধ বা সোনকালে উপলব্ধ নাপাব। আৰু ব্যক্তিসকলে মানে সুৰাৰ পৰা ৰক্ষা পাব বুলি আমি ভাবোঁ। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।